শৰতৰ স্নিগ্ধ জোনাক নিশা কৃষ্ণপ্ৰেম আৰু ভক্তিৰসৰ সমন্বয়ত বিলীন হৈছে ৰাজ্য। সত্ৰপীঠ মাজুলীত উখল মাখল পৰিৱেশ, খোল তাল বাঁহীৰ সুৰত বৃন্দাবন সদৃশ হৈ পৰিছে মাজুলী। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত সত্ৰনগৰী মাজুলীত ভিৰ দেশী বিদেশী পৰ্যটকৰ। নাম প্ৰসংগেৰে এতিয়া মুখৰিত সত্ৰনগৰী মাজুলী। ৬০খনতকৈ অধিক ৰংগমঞ্চত অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ। আমি এই মুহূৰ্তত মাজুলীৰ এক পৰিৱেশ বিশেষ নৌকা যাত্ৰা আমি দেখুৱাব বিচাৰিছোঁ। এয়া মাজুলীৰ পৰিৱেশ। মাজুলীত এনেদৰেই এতিয়া ৰাস মহোৎসৱ উপলক্ষে নৌকা যাত্ৰা কৰিছে মাজুলীবাসীয়ে। এয়া মাজুলীৰ টুনি নৈৰ দৃশ্য। এনেদৰেই ৰাস মহোৎসৱ উপলক্ষে বিশেষ নৌকা যাত্ৰা মাজুলীবাসীৰ। হেল্ল' আমি সকলো ৰাইজৰ প্ৰতি এটি বিনম্ৰ গুহাৰি জনাইছোঁ, কোনোৱে যাতে একেবাৰে নদীৰ কাষলৈ গুচি নাযায়। আপোনালোকক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, নদীৰ একেবাৰে কাষ চাপি নাযাব। আমি আৰক্ষী বিভাগকো অনুৰোধ জনাইছোঁ এই দৃষ্টি নিক্ষেপ কৰক। বিশেষকৈ আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল যাতে কোনো কাৰণতেই নদীৰ কাষ চাপি নাযায় বেছিকৈ, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। দলঙৰ ওপৰত যিসকলে অৱস্থান কৰিছে খুব সাৱধানে অৱস্থান কৰিব। যদি শিশুসকল আছে গতিকে আপোনালোকে অকণমান চকু দিব। ৰাস মহোৎসৱ উপলক্ষে মাজুলীত ইতিমধ্যেই দেশী বিদেশী পৰ্যটকৰ লগতে ভিন্ন স্থানৰ পৰ্যটকৰ সমাৱেশ ঘটিছে। শৰতৰ স্নিগ্ধ জোনাক নিশা কৃষ্ণপ্ৰেম আৰু ভক্তিৰসৰ সমন্বয় ক্ষেত্ৰত বিলীন হৈছে ৰাজ্য। আৰু সত্ৰপীঠ মাজুলীত এতিয়া এক অপূৰ্ব পৰিৱেশ, আৰু তাৰেই অংশ হিচাপে আজি দিনৰ ভাগত টুনি নৈত এনেদৰে নৌকা যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। আমি সতীৰ্থ প্ৰতাপ দত্তৰ ওচৰলৈ গৈছোঁ। প্ৰতাপৰ সৈতে আমি ফোনযোগে সংযোজিত হৈ আছোঁ। প্ৰতাপ, সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। পৰ্যটন বৃদ্ধি কৰাৰ মানুহে তেওঁলোকে মাজুলী জিলা প্ৰশাসনে এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাত পৰিলক্ষিত হৈছে। আৰু আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ মাজুলী ঐতিহাসিক টুনি নদীৰ পৰা সামগ্ৰিক পৰিৱেশ। আৰু এই টুনি নদীখন আচলতে এখন ঐতিহাসিক নদী বুলি মই ক'ব বিচাৰিছোঁ। আৰু ইয়াৰ মূল কাৰণ হৈছে এই টুনি নদীখনতে এই টুনি নদীখনৰ মাজেৰে আচলতে প্ৰতাপ দত্তক ধন্যবাদ জনাইছোঁ। কিছু কাৰিকৰী বিজুতি হৈছে আমাৰ। এই মুহূৰ্তত দৰ্শকসকলক আমি দেখুৱাই থকা দৃশ্যটো হৈছে মাজুলীৰ টুনি নৈৰ দৃশ্য। জিলা প্ৰশাসনৰ উদ্যোগত এনেদৰেই নৌকা যাত্ৰা উলিওৱা হৈছে মাজুলীৰ ৰাস মহোৎসৱ উপলক্ষে।